স্বাগতম মোৰ এছামি চেনেললৈ। আজি ক্লাছ 8ৰ অসমীয়া কিতাপখনৰ পাঠ 10 পৰীক্ষিতৰ ব্ৰখ শব্দৰ কুৱেশ্যন আনসাৰখিনি কৰিম। যোনখিনি আপোনালোকৰ ক্ৰিয়াকলাপ আছে এইখিনি ক্ৰিয়াকলাপৰ কুৱেশ্যন আনসাৰখিনি ধুনীয়াকৈ কৰিম। আৰু এইটোৰ লেচনটোৰ যোনটো ৰাইটাৰজন আছে ভট্টদেৱ, তেখেতৰ বিষয়ে তোমালোকে পঢ়িবা হা। ইয়াৰ পৰা প্ৰায় কুৱেশ্যন আহে, ভট্টদেৱৰ বিষয়ে পঢ়িবা, ইয়াৰ পৰা কুৱেশ্যন আহে। আৰু মূল পাঠখিনি যদি বুজি নোপোৱা তোমালোকে, তেনেহ'লে এই কথাখিনি যদি ভালকৈ পঢ়া বুজি পোৱা, তেনেহ'লে লেচনটো ধুনীয়াকৈ বুজি পাবা। এইখিনিও মইতো কওঁ তোমালোকক যে বুজা নুবুজা তোমালোকে যিমান পাৰা এইখিনি ৰিডিং দিবা, লেচনটো ৰিডিং দিবা, এইটো ৰিডিং দিবা। পিছত তোমালোকে কুৱেশ্যন আনসাৰখিনি আহা। তো ব'লা কুৱেশ্যন আনসাৰখিনি কৰোঁ। তো কুৱেশ্যন আনসাৰখিনি লিখাৰ আগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট এটা কৰি দিবা। তো ভিডিঅ'বিলাক মই ইমান দীঘল নকৰোঁ, স্কিপ নকৰাকৈ ভিডিঅ'বিলাক চাই যাবা। তো ব'লা একৰ পৰা যিমানখিনি আছে আৰু 6 একদম 8, 9, 10, 11, 12 যিমানখিনি আছে আৰু এইখিনি গোটেইখিনি কৰিম আমি এইটো পাৰ্টত। এইটো ভিডিঅ'তে পাই যাবা। পাৰ্ট 1 পাৰ্ট 2 নকৰোঁ হা। আৰু তোমালোকৰ নেক্সট কোনটো ভিডিঅ' লাগিব সেইটো মোক জনাবা। তো ব'লা কুৱেশ্যন আনসাৰখিনি আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা। ইয়াত তোমালোকৰ কিতাপত ধুনীয়াকৈ দি আছে। কুৱেশ্যনবিলাক দেখাত অলপ গণ্ডগোল লাগে যদিও গণ্ডগোল নহয় বাৰু, ধুনীয়া কুৱেশ্যন আছে। যে 1 নম্বৰ, তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। এটা বাক্য দি আছে, তাৰপিছত এটা কুৱেশ্যন দি আছে। প্ৰথমে এটা বাক্য দি আছে, তাৰপিছত কুৱেশ্যন দি আছে, পিছতহে আমি আনচাৰ কৰিম। এইকেইটামান কুৱেশ্যন এনেকুৱা আছে হা। তো চাই ল'বা। প্ৰথমটো আছে যে দেশান্ত, তুমি চকু মুদি সমাধি কৰি আচন্ত। এমন মুনিত কৃষ্ণায়ে অকুল হয়া যেন জল খুজিলা। ইয়াৰ পৰা কুৱেশ্যন দিছে যে মুনিয়ে চকু মুদি কি কৰি আছিল? ইয়াৰ উত্তৰ হ'ব মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। প্ৰশ্নত আছে যে মুনিজনৰ নাম কি? উত্তৰ হ'ব মুনিজনৰ নাম হ'ল সমীক মুনি আছিল। আৰু এটা প্ৰশ্ন, পিয়াহত অকুল হৈ কোনে মুনিক পানী খুজিছিল? ইয়াৰ উত্তৰ হ'ব পিয়াহত অকুল হৈ পৰীক্ষিত ৰজাই মুনিক পানী খুজিছিল। হ'বনে? ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা আৰু এনেকৈ ৰখাই কেনে আনচাৰবিলাক লিখি ল'বা। আৰু মই তোমালোকক আকৌ কৈছোঁ কুৱেশ্যন আনচাৰ লেচনখিনি যিমান পাৰা তোমালোকে ৰিডিং দিবা, বুজিলা? যিমান পাৰা ৰিডিং দি থাকিবা, তেতিয়া কুৱেশ্যন আনচাৰখিনি নিজেও ধুনীয়াকৈ কৰিব পাৰিবা। 6 নম্বৰ কুৱেশ্যনলৈ আহোঁ। পাছে টান পুত্ৰ শৃংগী বাৰ্তা পায়া, ক্ৰোধে সবাল খবৰ আগতে বুলন্ত, অহু ৰজাৰ অন্যায় দেশ। ঠিক আছে, ইয়াৰ পৰা প্ৰশ্ন দিছে, কি খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল? ইয়াৰ উত্তৰটো হৈছে এয়া। ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা সমীক মুনিক পানী বিচাৰোঁতে মুনিয়ে তেওঁৰ অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত মৃত সাপ এডাল তুলি আনি আঁৰি দিয়াৰ খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল। পিছত আছে প্ৰশ্ন, ৰজাই কি অন্যায় কৰাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আঁৰি দিয়া অন্যায়ৰ কথা কৈছে। পিছৰ কুৱেশ্যনটো গ নম্বৰ কুৱেশ্যন গত আছে যে আজি ময়ো দণ্ডিব মোৰ বল দেশ এহি বুলি কৌশিকী জলত আচান্ত কৰি ৰজাক সপ্তদিনত তক্ষকে ধ্বংসুষ বুলি শাপ দিলোঁ। ইয়াৰ প্ৰশ্ন হৈছে উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিল? ইয়াৰ উত্তৰ হ'ব যে উক্ত কথাফাকি
শমিক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল, যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শমিক মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিছিল, তেতিয়া খঙত একো নাই কৈ শৃংগীয়ে এইদৰে কৈছিল। পিছৰ প্ৰশ্ন, শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল? ইয়াৰ উত্তৰ হ'ব, শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিল। পিছত আছে, আকৌ দুষ্টপুত্ৰ কি অন্যায় কৰিলি? ইয়াৰ প্ৰশ্নটো হৈছে, শমিক মুনিয়ে শৃংগীক দুষ্টপুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিল? ইয়াৰ উত্তৰটো অলপ দীঘল হ'ব। উত্তৰ হৈছে যে শমিক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্টপুত্ৰ বুলি কৈছিল। তেওঁ কৈছিল যে ৰজাৰ অবিহনে ৰাজ্যৰ অৱস্থা বেয়াকৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব। তদুপৰি পৰীক্ষিত এজন চক্ৰৱৰ্তী ৰজা আছিল, সেয়েহে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিল। ঠিক আছে, ৰখাই কিনে ভিডিঅ'টো এনেকৈ ৰখাই কিনে লিখি ল'বা তোমালোকে। 19 নম্বৰ প্ৰশ্নৰ পিছত, মহাশ্ৰয়ন্ত হৈও আমাক জল খুজিলন্ত অংক তেনে খাপ দিলি, ই পাপৰ আন প্ৰায়শ্চিত্ত নেদেখি কৃষ্ণ প্ৰাৰ্থন্ত। ইয়াৰ প্ৰশ্ন আছে যে শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব, শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, যাতে ৰজা পৰীক্ষিতক তেনে পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া 2 নম্বৰলৈ আহা। 2 নম্বৰ আছে উত্তৰ দিয়া। ক, পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শমিক মুনিয়ে পুতেকক কৈছিল? ইয়াৰ উত্তৰটো হ'ব, পৰীক্ষিত ৰজাৰ মৃত্যু হ'লে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব, ৰাজ্যখন বেয়াৰ ফাললৈ যাব, চাৰিওফালে অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ বীজ বপন হ'ব। নম্বৰ কুৱেশ্যন, শমিক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা। এইটো ধুনীয়া কুৱেশ্যন। ইয়াৰ উত্তৰটো হৈছে, শমিক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছে বুলি গম পাই যথেষ্ট বেজাৰ পাইছিল। তেওঁ নিজ পুত্ৰক কৈছিল, হেৰ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি? তেওঁ বুজাই কৈছিল যে পৰীক্ষিত ৰজাই নাথাকিলে দেশ তথা প্ৰজাসকলে বহুত সমস্যাৰ সন্মুখীন হ'ব। তেওঁ নিজৰ অপমানৰ কথা চিন্তা নকৰি দেশ আৰু জনগণৰ কল্যাণৰ চিন্তা কৰিছিল। লগতে শৃংগীয়ে কৰা পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভগৱান কৃষ্ণৰ প্ৰতি প্ৰাৰ্থনা কৰিছিল। এইবোৰ কাৰ্যৰে শমিক মুনিৰ মহত্ব প্ৰকাশ পাইছে। 3 নম্বৰ কুৱেশ্যন, পৰীক্ষিতৰ প্ৰকাশ সাপ নামৰ পাত্ৰৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা। আধুনিক অসমীয়া গদ্য ৰূপত লিখিব দিছে। এইফালে আছে পুৰণি অসমীয়া ৰূপ। এইটো পুৰণি অসমীয়া ৰূপ, এইটো আধুনিক অসমীয়া ৰূপ। পুৰণি অসমীয়া ৰূপটো আছে যে, একদিনা পৰীক্ষিত ৰজা
ধৰি মৃগীয়া কৰোঁতে বনক গইলা। ইয়াৰ আধুনিক ৰূপটো হ'ব এদিন পৰীক্ষিত ৰজাই ধনু শৰ লৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিল। পুৰণি অসমীয়া ৰূপটো হৈছে মৃগক খেদি সুদায়ে তৃষ্ণায়ে শান্ত হৈলা। ইয়াৰ আধুনিক অসমীয়া ৰূপটো হ'ব যে হৰিণা খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিল। বহুতখিনি আছে বাৰু। পুৰণি অসমীয়া ৰূপ হ'ব এই বুলি মৰা সৰ্পধনৰ আগে আমি মুনিৰ গলত দিয়া গৃহক গ'লোঁ। আধুনিক অসমীয়া ৰূপ হ'ব এই বুলি মৰা সাপ এডাল ধনুৰ আগত তুলি আনি মুনিৰ ডিঙিত আঁৰি দি ঘৰলৈ গ'ল হা। পিছৰ আকৌ আছে পুৰণি অসমীয়া ৰূপ পাছে শৃংগী ৰাজাক খাপিবাৰ কথা কহিলা। ইয়াৰ আধুনিক অসমীয়া ৰূপ হ'ব পাছত শৃংগীয়ে ৰজাক খাপ দিয়াৰ কথা ক'লে। পুৰণি অসমীয়া ৰূপ মহাদম্বপৰ আৰু হৰিভক্ত মহাশ্ৰান্ত হয়া আমাজ্জল সুজিলন্ত। ইয়াৰ আধুনিক অসমীয়া ৰূপ হ'ব অতিকৈ ধৰ্মপৰায়ণ আৰু হৰিভক্ত ভ্ৰমণত ক্লান্ত হৈ আমাক পানী খুজিছিল। আৰু আছে পুৰণি অসমীয়া ৰূপ জাতো সাদোসৰে পৰৰ দুখে সুখী হৈয়া আপোনাৰ দুখ নুশুনে। আধুনিক অসমীয়া ৰূপ সাধুসকলে সদায় পৰৰ দুখত দুখী হয় আৰু নিজৰ দুখৰ কথা নাভাবে। এটা 4 নম্বৰ আহা ব্যাখ্যা কৰা। ব্যাখ্যা কৰাটো আছে যে দাস হৈয়া স্বামীক অপকাৰ কৰে, ব্ৰাহ্মণসৱে ক্ষত্ৰিয়ক ৰাজা পাতিছে, সি কোন আমাক দ্ৰোহ কৰে, দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠক গৈলে আৰা এতেক অন্যায় কৰে। ইয়াৰ উত্তৰটো হ'ব ইয়াত। ইয়াৰ উত্তৰটো হৈছে যে ব্যাখ্যা প্ৰথমে লিখিবা যে উক্ত বাক্যফাকি পৰীক্ষিত ব্ৰহ্মাসাপ পাথৰ পৰা তুলি দিয়া হৈছে। চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে একদিন মৃগয়া কৰিবলৈ বনলৈ গৈছিল। ভোকে পিয়াহে ক্লান্ত হৈ তেওঁ ধ্যানত মগ্ন সমীক মুনিক পানী বিচাৰিলে। মুনিয়ে ধ্যানত মগ্ন থকাৰ বাবে কোনো উত্তৰ নিদিলে। ৰজাই ভাবিলে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে, এতিয়া খঙত মৃত সাপ এডাল মুনিৰ ডিঙিত আঁৰি দিলে। এই কথা শুনি মুনিৰ পুত্ৰ শৃংগীয়ে খঙত উক্ত বাক্য কয়। তেওঁ কৈছিল যি ৰজাক ব্ৰাহ্মণসকলে ৰাজা পাতিছিল, সেয়ে এতিয়া সাধুসকলৰ ওপৰত অন্যায় কৰিছে। কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত দুষ্টৰ অন্যায় বেছি হৈছে। অলপ দীঘল হয়, কিন্তু ইয়াতছে কম লিখিলে তোমালোকে মাৰ্কছ একেবাৰে কম পাবা। তো লিখিবই লাগিব। আৰু ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক এবাৰ কমেণ্ট এটা জনাই যাবা, কৰি যাবা দেই। এতিয়া 6 নম্বৰ আছে জাতো সাদোসৱে পৰৰ দুখেষে দুখী হৈয়া আপোনাৰ দুখ নুগুলে। উত্তৰটো আছে ব্যাখ্যা প্ৰথমে দিবা যে উক্ত বাক্যফাকি পৰীক্ষিতৰ ব্ৰহ্মসাপ পাথৰ পৰা লোৱা হৈছে। সমীক মুনিয়ে নিজৰ পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিছে বুলি গম পাই দুখ পাইছিল।
তেওঁ বুজিছিল যে ৰজাৰ মৃত্যু হ'লে ৰাজ্যত অশান্তি আৰু অৰাজকতা সৃষ্টি হ'ব। তেওঁ নিজ পুত্ৰৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবে ভগৱান কৃষ্ণৰ প্ৰতি প্ৰাৰ্থনা কৰিছিল। এই বাক্যৰ দ্বাৰা বুজোৱা হৈছে সাধুসকলে সদায় পৰৰ দুখত দুখী হয় আৰু নিজৰ দুখৰ কথা নাভাবে। 5 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবিলাকৰ অৰ্থ, শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। শব্দবিলাক দিয়া আছে আৰু অৰ্থবিলাক লিখিব লাগে। সমাধি, সমাধিৰ অৰ্থ ধ্যান, বাহ্য জ্ঞান, ঈশ্বৰৰ চিন্তাত গভীৰ নিমগ্ন অৱস্থা। 2 নম্বৰ তৃষ্ণা, পিয়াহ, হেঁপাহ। 3 নম্বৰ অকুল, অকুল হৈছে বিবশ, অস্থিৰ। 4 নম্বৰ দণ্ডিব, শাস্তি দিয়া। 5 নম্বৰ কৌশিকী, কৌশিক বা কৌশিক ঋষিৰ বংশজাত। 6 নম্বৰ আছে আচান্ত, আচমন কৰা। তক্ষক, তো হ'ব নাগলোকৰ এজন প্ৰধান সৰ্প। 7 নম্বৰ আছে সাপ, অভিশাপ, লোকৰ ওপৰত অশুভ হোৱাৰ বাঞ্ছা। 6 নম্বৰ আছে তলত দিয়া শব্দবোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা। শব্দবোৰ পাঠত আছে, বিচাৰি উলিয়াই লিখা। এই বিপৰীত শব্দৰ অৰ্থ লিখিব লাগে। প্ৰজা, এইটো হ'ব ৰজা। নিম্ন, উচ্চ, শান্ত, অশান্ত, সুখ, দুখ, প্ৰশংসা, নিন্দা, উপকাৰ, অপকাৰ। এইখিনি ইজি আছে, পাৰিবাই। ন্যায়, অন্যায়, সমাৰ্থক, অসমৰ্থ, সমাৰ্থ হৈ গ'ল এইখিনি। 7 নম্বৰ কুৱেশ্যন, তলত দিয়া শব্দবোৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। ইয়াৰ উত্তৰ, সাপ, সাপটো হৈছে অভিশাপ বাক্য যে প্ৰাচীন কালত ঋষি মুনিসকলে সাপ অতি ভয়ংকৰ আছিল। আৰু এটা হৈছে সাপ, যোনটো বিষধৰ সৰীসৃপ, যোনটো সাপ আৰু স্নেক। বাক্য হৈছে সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হৈছে। টান আৰু টান, এতিয়া টান হৈছে স্নেহ, মমতা, তো টান বুলি কয় যে বাক্য ৰচনা। একমাত্ৰ পুতেকৰ প্ৰতি মাকৰ গভীৰ টান থাকে। আৰু হৈছে টান, টানটো হৈছে চেপা, আঁতৰাব নোৱাৰা অৱস্থা। বাক্য, প্ৰশ্ন পত্ৰ টান হোৱাৰ বাবে এইবাৰৰ পৰীক্ষাত বহুতো ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হৈছে। আছে খৰ আৰু এটা আছে খৰ, তালিবীয়া খৰ অখৰ আৰু এটা আছে দন্তীয়া খৰ অখৰ। এই দুটাৰ মাজৰ হৈছে তালিবীয়া খৰ অখৰটো যোনটো হৈছে এইটো হৈছে বান বা তীৰ। যেনে বাক্য, ৰজাই খৰ মাৰি মৃগ চিকাৰ কৰিছিল। আৰু খৰটো হৈছে দন্তীয়া খৰ অখৰ হৈছে দুখৰ ওপৰ ফালে থকা পেনী বা ক্ৰিয়া, দুধৰ ওপৰ ফালে থকা পেনী বা ক্ৰীম। ঠিক আছে, খৰটো যোনটো হয় গাখীৰ ওপৰত যোনটো হয়, দুধ নহয়, দুধ নহয়, গাখীৰ লিখিবা, গাখীৰ। বাক্য হৈছে গাখীৰৰ সৰ খাবলৈ খুব মিঠা লাগে। আৰু এটা আছে সুদ, দন্তীয়া শতকৰে সুদ, দন্তীয়া ত সুদ, খুটি ধৰণ কৰা মানুহ। মানে বাক্য, খুটে কৈছিল হৰিভক্তসকলে অপকাৰৰ প্ৰতিশোধ ল'ব নালাগে। দন্তীয়া শ দীৰ্ঘকাৰে সু, দন্তীয়া ত, সুত হৈছে ৰথৰ সাৰথি। বাক্য, শ্ৰীকৃষ্ণ অৰ্জুনৰ খুত আছিল। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট এটা দি যাবা।